প্ৰধানমন্ত্ৰীৰ বন্ধু আদানীয়ে যিধৰণে দেশত লুণ্ঠন চলাইছে আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মণিপুৰত যিমান ১.৫ বছৰ ধৰি অশান্তি মৃত্যু অত্যাচাৰ চলি আছে আমি স্থায়ী শান্তি বিচাৰি আন্দোলন কৰিছিলো। মই আপোনালোকে সুধিছো যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰাটো মৃদুল ইছলামৰ অপৰাধ আছিল নেকি? দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ অবাধ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো আমাৰ সকলোৰে দায়িত্ব। আৰু এজন নিষ্ঠাবান কংগ্ৰেছী হিচাপে, এজন সমাজ সচেতন যুৱক হিচাপে, এজন আইনৰ ছাত্ৰ হিচাপে মৃদুল ইছলামে হাজাৰ হাজাৰ ৰাইজৰ লগত সন্মুখৰ পৰা সেই আন্দোলনৰ নেতৃত্ব দিছিলে। মোৰ এতিয়া ক'বলৈ ইয়াত একো ভাষা নাই। মই পৰিবাৰৰ ওচৰলৈও গৈছিলোঁ। এতিয়ালৈকে তেওঁৰ পত্নীৰ সুস্থতাই অহা নাই। কিন্তু এষাৰ কথাই কৈছো যে কালি আমাৰ অল ইণ্ডিয়া প্ৰেচিডেণ্ট খাৰ্গে ডাঙৰীয়াইও মৃদুল ইছলামৰ সহধৰ্মিনীৰ সৈতে কথা পাতিছে। এতিয়া পাৰ্লিয়ামেণ্টৰ পৰা ওলাই আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কথা পাতিব। আমাৰ বিধায়কসকলক, আমাৰ ৩জন সাংসদক ৰাহুল গান্ধী ডাঙৰীয়াই দায়িত্ব দিছে। মোক জনাইছে যে পৰিয়ালটোৰ মৃদুল ইছলামৰ অনুপস্থিতিত কোনো যাতে অসুবিধা নহয়, ছোৱালী দুজনী ডাঙৰ দীঘল কৰাত, পঢ়া শুনা কৰাত যাতে অসুবিধা নহয়, তাৰ দায়িত্ব আমাৰ নেতা ৰাহুল গান্ধীয়ে কেনেকৈ ল'ব লাগিব, কোনে ল'ব লাগিব, গোটেইখিনি সিদ্ধান্ত দিছে। ইতিমধ্যে AICC ছেক্ৰেটাৰী মুনু চৌহান ডাঙৰীয়াকো ইয়ালৈ পঠাইছে। আমাৰ সাংসদ গৌৰৱ গগৈ আবেলি আজি ইয়ালৈকে আহিব। আমি ৰাইজক কৈছো যে এই মৃত্যু, মৃদুল ইছলামৰ মৃত্যু আমি অথলে যাবলৈ নিদিওঁ। মৃদুল ইছলামৰ যিটো প্ৰতিবাদী কণ্ঠ, এই প্ৰতিবাদী কণ্ঠক সন্মান জনাই কংগ্ৰেছ দলে আহি থকা সময়ত আপোচবিহীনভাৱে নিৰবিচ্ছিন্নভাৱে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব। আৰু স্মাৰ্ট মিটাৰ আজি নহ'লে কালি, কালি নহ'লে পৰহি অসমৰ ৰাইজক মই কথা দি গ'লো, হয় এই চৰকাৰ উফৰিব, নহ'লে স্মাৰ্ট মিটাৰ উফৰিব। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উফৰাম, দৰকাৰ হ'লে তাৰ পিছত স্মাৰ্ট মিটাৰ উফৰাম, কিন্তু স্মাৰ্ট মিটাৰ আমাৰ অসমত নচলে। আমি পুৰণা মেনুৱেল মিটাৰ চলাম। এইটো মৃদুল ইছলামৰ এই প্ৰতিমূৰ্তি কি কয় আমাৰ মৎস্যৰ দেহৰ কাষত থিয় হৈ মই ক'লো। আৰু সকলোকে মই সমবেদনা জনাইছো। আপোনালোক যে ইমান মৃদুল ইছলামক ভাল পাইছিলে, ইয়াত যিধৰণে উপস্থিত হৈছে, আৰু আমি তেওঁক শ্বহীদ হিচাপে বিজেপিৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰথমগৰাকী শ্বহীদ বুলি আমি তেখেতক ঘোষণা কৰিছো। আৰু কালিলে আমি জিলাই জিলাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আয়োজন কৰিছো। এইখিনিকে কৈ সকলোকে মই সেৱা জনাইছো আৰু তেওঁৰ আত্মাৰ সদ্গতি বিচাৰি আল্লাহ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছো। ভূপেন বৰাৰ নেতৃত্বত মানে ওচৰত ৰাখি কৈছে যে যদি চৰকাৰ উফৰিব নহ'লে স্মাৰ্ট মিটাৰ উফৰিব। গুৰুত্বপূৰ্ণ কথা কৈছে। আৰু ইতিমধ্যে হাজাৰ হাজাৰ লোক ইয়াত উপস্থিত হৈছে। জানাজাৰ কাৰণে ইতিমধ্যে হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। ইতিমধ্যে জানাজা হোৱা প্ৰস্তুতি, জানাজাৰ হ'ব। আৰু ইয়াতে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ দল উপস্থিত হৈছে, কংগ্ৰেছৰ সভাপতি দল উপস্থিত হৈছে, উচ্চ পৰ্যায়ৰ কংগ্ৰেছৰ বিষয়া আহি উপস্থিত হৈছে। এক শোকাকুল পৰিৱেশ, হাজাৰ হাজাৰ মানুহ ইয়াত আহি উপস্থিত হৈছে। ইয়াতে বহু লোকৰ সমাগম হৈছে। ক'বলৈ গ'লে ভূপেন বৰাও একদম ভাষা হেৰুৱাই পেলাইছে। আমি সতীৰ্থ সাংবাদিকক দেখুৱাবলৈ অনুৰোধ জনাইছো, দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। জানাজা আৰম্ভ হ'ব আৰু জানাজা প্ৰস্তুতি চলাইছে।
ইতিমধ্যে জানাজা হওয়ার প্রস্তুতি চলাইছে।